আচলতে কি হৈছে সদৌ অসম কবি সন্মিলনৰ মূল হোতা ৰামগোদেৱৰ যি সপোন সেই সপোন যেন বৰ্তমান এটা বেলেগ দিশত গতি কৰিছে। বিশেষকৈ এই যিটো আমাৰ অনুষ্ঠান গঢ় লৈ উঠিছিল, শিৱসাগৰত অধিৱেশন হৈছিলে, সেইদিনাৰ পৰা লবিকেন্দ্ৰিক কাম চলি আছে। আৰু আমাক কোৱা হৈছিল জাত পাতৰ কথা যে আমি নিম্ন জাতৰ মানুহ, আমাক এক শ্ৰেণীৰ মানুহে আমাক তলত ৰাখিব নোখোজে, আমাক দায়িত্ব দিব নোখোজে, ওলাই আহিব লাগে, তেনেকুৱা ধৰণৰ কথা কৈ আমাক প্ৰলোভন দিছিল। গতিকে আমি এই সংগঠনত আচলতে দায়িত্ব লৈ কাম কৰিবলৈ আচলতে আমাক তেওঁলোকে নিব খুজিছিল। কিন্তু মই আচলতে যাব বিচৰা নাছিলোঁ এটা কাৰণে, আমি জাত পাতৰ কাম কৰা নাই। ইয়াত নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব লাগে। আমাৰ ৰামগোদেৱৰ যি লক্ষ্য, সেই লক্ষ্য পূৰণৰ ক্ষেত্ৰত আমি আগবাঢ়ি আছিলোঁ। এনেই এই প্ৰস্তাৱটো কোনে দিছিলে? এইটো উজ্জ্বল পাউগাম। তেওঁ একেধাৰে 4বাৰ সম্পাদক আছিল সদৌ অসম কবি সন্মিলনৰ। পুনৰবাৰ তেওঁ আকৌ সভাপতি হ'বলৈ গৈ আছে। সেইকাৰণে তেওঁ এটা লবি সৃষ্টি কৰিবলৈ খুজিছিল। হয়তো শিৱসাগৰৰ পৰা ব্ৰজেন দাসক নি শিৱসাগৰৰ এটা লবি সৃষ্টি কৰাৰ তেওঁ পোষকতা কৰিছিল। মানে লবিটো কৰিবলৈ যাওঁতে জাত পাতৰ কথা কোনে ক'লে? উজ্জ্বল পাউগামে তেওঁ কৈছিল যে আপুনি চাওক, আপুনি হ'ল এজন SC ল'ৰা, আপোনাৰ শিৱসাগৰৰ এনেকুৱা এখন মানুহ আছে, মুখা মানুহ আছে, যিসকলে আপোনাক বিশেষকৈ আপুনি SC হিচাপে আপোনাক নমিনেট কৰিব খোজে বা আপোনাক দায়িত্ব দিব নোখোজে, বা সভাপতি হিচাপে প্ৰস্তাৱিত গংগামোহন মিনিদেৱকো তেওঁলোকে আচলতে পদবী দিব নোখোজে। এচাম ব্যক্তি আছে, গতিকে আপুনি গুচি আহক, আপুনি আমাৰ লগলৈ আহক। আৰু গংগামোহন মিনি দি পিনে আমাৰ লগত আহিছে। গতিকে তেনেকুৱা ধৰণৰ প্ৰলোভন মোক দিছিল। কিন্তু মই উজ্জ্বল পাউগাম, এইটো এটা নিকৃষ্ট পন্থা। সঁচাকৈ সেইটো আচলতে দুখ লাগিছে। আমি জাত পাতৰ লগত সোমাই থকা নাই। ব্ৰজেন দাস SC হিচাপে থকা নাই। বৰ্তমান ব্ৰজেন দাস এটা সংগঠনৰ লগত বিভিন্ন সংগঠনৰ লগত জড়িত হৈ আছে। গতিকে সকলোৱে সন্মান কৰে, সকলোৱে আমাক শ্ৰদ্ধা কৰে। ধন্যবাদ। আচলতে কি হৈছে সদৌ অসম কবি সন্মিলনৰ মূল হোতা ৰামগোদেৱৰ যি সপোন, সেই সপোন যেন বৰ্তমান এটা বেলেগ দিশত গতি কৰিছে। বিশেষকৈ এই যিটো আমাৰ অনুষ্ঠান গঢ় লৈ উঠিছিল, শিৱসাগৰত অধিৱেশন হৈছিলে, সেইদিনাৰ পৰা লবিকেন্দ্ৰিক কাম চলি আছে। আৰু আমাক কোৱা হৈছিল জাত পাতৰ কথা যে আমি নিম্ন জাতৰ মানুহ, আমাক এক শ্ৰেণীৰ মানুহে আমাক তলত ৰাখিব নোখোজে, আমাক দায়িত্ব দিব নোখোজে, ওলাই আহিব লাগে, তেনেকুৱা ধৰণৰ কথা কৈ আমাক প্ৰলোভন দিছিল। গতিকে আমি এই সংগঠনত আচলতে দায়িত্ব লৈ কাম কৰিবলৈ আচলতে আমাক তেওঁলোকে নিব খুজিছিল। কিন্তু মই আচলতে যাব বিচৰা নাছিলোঁ এটা কাৰণে, আমি জাত পাতৰ কাম কৰা নাই। ইয়াত নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব লাগে। আমাৰ ৰামগোদেৱৰ যি লক্ষ্য, সেই লক্ষ্য পূৰণৰ ক্ষেত্ৰত আমি আগবাঢ়ি আছিলোঁ। এনেই এই প্ৰস্তাৱটো কোনে দিছিলে? এইটো উজ্জ্বল পাউগাম। তেওঁ একেধাৰে 4বাৰ সম্পাদক আছিল সদৌ অসম কবি সন্মিলনৰ। পুনৰবাৰ তেওঁ আকৌ সভাপতি হ'বলৈ গৈ আছে। সেইকাৰণে তেওঁ এটা লবি সৃষ্টি কৰিবলৈ খুজিছিল। হয়তো শিৱসাগৰৰ পৰা ব্ৰজেন দাসক নি শিৱসাগৰৰ এটা লবি সৃষ্টি কৰাৰ তেওঁ পোষকতা কৰিছিল। মানে লবিটো কৰিবলৈ যাওঁতে জাত পাতৰ কথা কোনে ক'লে? উজ্জ্বল পাউগামে তেওঁ কৈছিল যে আপুনি চাওক, আপুনি হ'ল এজন SC ল'ৰা, আপোনাৰ শিৱসাগৰৰ এনেকুৱা এখন মানুহ আছে, মুখা মানুহ আছে, যিসকলে আপোনাক বিশেষকৈ আপুনি SC হিচাপে আপোনাক নমিনেট কৰিব খোজে বা আপোনাক দায়িত্ব দিব নোখোজে, বা সভাপতি হিচাপে